ছাত্ৰ-ছাত্ৰীসকল, মই আজি অলংকাৰ কাক বোলে অলংকাৰৰ প্ৰয়োজনীয়তাসমূহ ক'বলৈ ওলাইছোঁ। অলংকাৰ কাক বোলে বা অলংকাৰ বুলি ক'লে এটি সঠিক সংজ্ঞা দিয়াটো সহজ নহয়। ভামহ, দণ্ডী, মম্মট ইত্যাদিসকলে বিভিন্ন ধৰণৰ অলংকাৰৰ সংজ্ঞা নিৰূপণ কৰিছে। সাধাৰণভাৱে ক'বলৈ হ'লে কাব্য বা সাহিত্যৰ বাক্যক প্ৰভাৱশালী কৰি তোলা, বিষয়গত ভাৱক স্পষ্ট কৰি তোলা আৰু শব্দাৰ্থৰ নমনীয়তা প্ৰদান কৰা শব্দই হৈছে অলংকাৰ। অলংকাৰৰ প্ৰয়োজনীয়তা। সাহিত্যত কোনো আচাৰ্যই অলংকাৰৰ প্ৰয়োজনীয়তা আছে বুলি কৈছে আৰু কোনোৱে প্ৰয়োজনীয়তা নাই বুলি মন্তব্য আগবঢ়াইছে। যদিও সাহিত্যত অলংকাৰৰ প্ৰয়োজনীয়তা আছে, সাহিত্যত প্ৰধানতঃ অলংকাৰৰ প্ৰয়োজন তিনিটা। প্ৰথম প্ৰয়োজন হ'ল বাক্যক প্ৰভাৱশালী কৰি তোলা। দ্বিতীয় প্ৰয়োজন হ'ল বাক্যৰ বৰ্ণনীয় বিষয়ৰ স্পষ্টীকৰণ। তৃতীয় হৈছে বাক্যৰ ৰমণীয়তা প্ৰদান কৰা। এই ৰমণীয়তা প্ৰদান কৰাই হ'ল মুখ্য প্ৰয়োজন।